মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ আগবঢ়াম চেপ্টাৰ 6 প্ৰশ্নসমূহৰ উত্তৰ। তোমালোকে ভালকৈ মনোযোগ দি চাবা। ত্ৰিভুজৰ কোণ বাহুৰ সম্পৰ্ক। ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্কত আমি কেইটামান বিশেষ ধৰ্ম প্ৰথম লিখি লওঁ। 1 নম্বৰ, এটা ত্ৰিভুজৰ দুটা কোণ সমান হ'লে ত্ৰিভুজটো সমদ্বিবাহু। ত্ৰিভুজ আৰু সমান কোণ দুটাৰ বিপৰীত বাহু দুটা সমান। ABC ত্ৰিভুজৰ কোণ B সমান কোণ C, এতেকে AB সমান AC। 2 নম্বৰ, এটা ত্ৰিভুজৰ কোণ তিনিটা সমান হ'লে বাহু তিনিটাও সমান হ'ব, অৰ্থাৎ ত্ৰিভুজটো সমবাহু। 3 নম্বৰ, সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষ বিন্দুৰ পৰা ভূমিলৈ টনা মধ্যমাই শীৰ্ষ কোণক সমদ্বিখণ্ডিত কৰে। 4 নম্বৰ, এটা সমবাহু ত্ৰিভুজৰ বাহুৰ মধ্যবিন্দুবোৰ সংযোগ কৰি পোৱা ত্ৰিভুজটো সমবাহু। এতিয়া আমি অনুশীলনীলৈ আহোঁ। অনুশীলনী 6C। 1 নম্বৰ প্ৰশ্ন, সত্য নে অসত্য কাৰণ লিখিব লাগে। 1 নম্বৰ 1টোত আছে, এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সূক্ষ্ম কোণ দুটাৰ প্ৰত্যেকৰ জোখ 45 ডিগ্ৰী। এইটো সত্য, কিয়নো ত্ৰিভুজটোৰ এটা কোণৰ মাপ 90 ডিগ্ৰী
আৰু বাকী দুটা কোণ প্ৰত্যেকেই সমান আৰু সিহঁতৰ সমষ্টি 90 ডিগ্ৰী। গতিকে প্ৰত্যেক কোণ 45 ডিগ্ৰী। 2 নম্বৰ, সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সূক্ষ্ম কোণ নহ'বও পাৰে। এইটো অসত্য, কাৰণ ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান। যদি সূক্ষ্ম কোণ নহয় তেন্তে দুয়োটা সমান কোণ স্থূল হ'ব লাগিব, যিটো অসম্ভৱ। দিয়া আছে 2 নম্বৰ প্ৰশ্নত AD = DC, কোণ P আৰু কোণ Q নিৰ্ণয় কৰিব লাগে। ত্ৰিভুজ ADCৰ AD = DC, এতেকে কোণ ACD = কোণ DAC, যিহেতু সমান বাহুৰ বিপৰীত কোণ সমান = 60 ডিগ্ৰী। এতিয়া ত্ৰিভুজ ABCৰ কোণ B যোগ কোণ BAC যোগ কোণ DCA = 180 ডিগ্ৰী। ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম। কোণ B = P আছে, BAC দুটা কোণ যোগ হৈ আছে, কোণ BAD প্লাছ কোণ DAC প্লাছ কোণ DCA বা BCA একেটাই, গতিকে আমি লিখিব পাৰোঁ 60 ডিগ্ৰী ইতিমধ্যে পাইছোঁ = 180 ডিগ্ৰী, হুইচ ইমপ্লাইজ P প্লাছ BAD আছে 25 ডিগ্ৰী প্লাছ DAC আমি পাইছোঁ 60 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী = 180 ডিগ্ৰী, হুইচ ইমপ্লাইজ P প্লাছ এইকেইটা যোগ কৰি আমি পাম 145 ডিগ্ৰী = 180 ডিগ্ৰী, হুইচ ইমপ্লাইজ P = 180 ডিগ্ৰী মাইনাছ 145 ডিগ্ৰী = 35 ডিগ্ৰী। আকৌ
ত্ৰিভুজ এ ডি বিৰ কোণ বি এ ডি প্লাছ কোণ এ ডি এ বি ডি প্লাছ কোণ এ ডি বি ইকুৱেল 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম। যেহেতু ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয়। ইয়াৰ পৰা আমি পাম কোণ বি এ ডি আছে 25 ডিগ্ৰী প্লাছ কোণ এ বি ডি সমান পি প্লাছ কোণ এ ডি বি সমান কিউ দিয়া আছে ইকুৱেল 180 ডিগ্ৰী হুইচ ইমপ্লাইজ 25 ডিগ্ৰী প্লাছ 35 ডিগ্ৰী প্লাছ কিউ ইকুৱেল 180 ডিগ্ৰী। এই দুটা যোগ কৰি আমি পাম 60 ডিগ্ৰী প্লাছ কিউ ইকুৱেল 180 ডিগ্ৰী হুইচ ইমপ্লাইজ কিউ ইকুৱেল 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী ইকুৱেল 120 ডিগ্ৰী দিয়া আছে। কুৱেশ্যন 2 বিত কোণ কিউ ইকুৱেল কিউ নহয় এল কিউ ইকুৱেল কিউ এম ইকুৱেল কিউ এন পি আৰু কিউ নিৰ্ণয় কৰিব লাগে। সমাধান ত্ৰিভুজ এল কিউ এনত এল কিউ ইকুৱেল দিয়া আছে কিউ এন এতেকে কোণ এন ইকুৱেল পি। যেহেতু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান কোণ কিউ এল এন প্লাছ কোণ এল কিউ এন প্লাছ কোণ এন ইকুৱেল 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম। ইয়াৰ পৰা আমি পাম কিউ এল এন ইকুৱেল পি আছে প্লাছ এল কিউ এন 120 ডিগ্ৰী দিয়া আছে প্লাছ এন ইকুৱেল পি ইকুৱেল 180 ডিগ্ৰী পি প্লাছ পি টুৱাইচ পি প্লাছ 120 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী or twice p is equal 180 degree minus 120 degree গতিকে ইয়াৰ পৰা পাম p is equal এই দুটা মাইনাছ কৰিলে পাম 60/2 is equal 30 ডিগ্ৰী। ত্ৰিভুজ এল এম কিউৰ এল কিউ is equal কিউ এম এতেকে কোণ কিউ এল এম is equal কোণ এল এম কিউ ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান। ইকুৱেল গতিকে আমি পাম কিউ যেহেতু কিউ এল এম ইকুৱেল আমাক কিউ দিয়া আছে ত্ৰিভুজ এল এম এনৰ কোণ এম এল এন প্লাছ কোণ এল এন 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম। এম এল কিউ প্লাছ কোণ কিউ এল এন প্লাছ কোণ এন প্লাছ কিউ ইকুৱেল 180 ডিগ্ৰী যেহেতু এল এন এমত কোণ এল এম এন এম দুটা কোণৰ সমষ্টি হৈ আছে। ইয়াৰ পৰা আমি পাম
কিউ প্লাছ পি প্লাছ পি প্লাছ কিউ ইজ ইকুৱেল 180 ডিগ্ৰী or twice q plus twice p is equal 180 degree or twice q plus 2 into p মান হৈছে 30 degree is equal 180 degree or twice q plus 60 degree is equal 180 degree. ইয়াৰ পৰা পাম twice q is equal 180 degree minus 60 degree implies twice q is equal 120 degree. So q is equal 120 degree by 2 is equal 60 degree. Question number 3 দিয়া আছে ত্রিভুজ ABCৰ AB is equal AC কোণ B is equal কোণ Aৰ আধা কোণ A কোণ B আৰু কোণ Cৰ মাপ নিৰ্ণয় কৰিব লাগে। সমাধান যেহেতু ত্রিভুজ ABCৰ AB is equal AC এতেকে কোণ B is equal কোণ C সমান বাহুৰ বিপৰীত কোণ সমান ধৰা হ'ল কোণ B is equal কোণ C is equal x যেহেতু কোণ B is equal half কোণ A which implies x is equal half কোণ A ইয়াৰ পৰা আমি পাম কোণ A is equal twice x কোণ A plus কোণ B plus কোণ C is equal 180 degree কোণ A হৈছে twice x plus B twice x plus x is equal 180 degree ইয়াৰ পৰা আমি পাম 4x is equal 180 degree or x is equal 180 degree by 4 is equal 45 degree এতেকে কোণ A is equal twice x is equal 2 into 45 degree is equal 90 degree কোণ B is equal কোণ C is equal 45 degree 4 নম্বৰ প্ৰশ্ন চোৱা LMN এটা সমদ্বিবাহু ত্ৰিভুজ সমান কোণ দুটা কোণ M আৰু কোণ N ইহঁতৰ প্ৰত্যেকে কোণ L ৰ দুগুণ তেন্তে আটাইকেইটা কোণৰ যোগ উলিওৱা গতিকে আমি লিখিম দিয়া আছে ত্ৰিভুজ LMN ৰ কোণ M is equal কোণ N is equal twice কোণ L কোণ M কোণ N is equal twice কোণ L প্ৰত্যেক কোণৰ মাপ উলিয়াব লাগে ধৰা হ'ল কোণ M is equal কোণ N is equal কোণ twice x য'ত কোণ N is equal x যেহেতু আমাক দিয়া আছিলে কোণ M is equal কোণ N is equal twice কোণ L এইটো গতিকে L হ'ব
কোণ L ইজুকুৱেল x। এতিয়া কোণ M প্লাছ কোণ N প্লাছ কোণ L ইজুকুৱেল 180 ডিগ্ৰী। ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম which implies twice x plus কোণ L ইজুকুৱেল x ইজুকুৱেল 180 ডিগ্ৰী। ইয়াৰ পৰা আমি পাম 5x ইজুকুৱেল 180 ডিগ্ৰী, x ইজুকুৱেল 180 ডিগ্ৰী বাই 5 ইজুকুৱেল 5 টো হৰণ কৰিলে আমি পাম 5 × 3 = 15, 30, 5 × 6 = 30, 36 ডিগ্ৰী। এতেকে কোণ M ইজুকুৱেল 2x ইজুকুৱেল 2 × 36 ডিগ্ৰী ইজুকুৱেল 72 ডিগ্ৰী। কোণ N ইজুকুৱেল 2x ইজুকুৱেল 2 × 36 ডিগ্ৰী ইজুকুৱেল 72 ডিগ্ৰী। কোণ L ইজুকুৱেল x ইজুকুৱেল 36 ডিগ্ৰী।